जिंदाबाद 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 आमसू लंगलेट केताम सरकार जिंदाबाद 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 आमसू जिंदाबाद 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 बुसर बुसर कमिटी जिंदाबाद 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 आमसू जिंदाबाद 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 পুহি মহাবিদ্যালয় গোটৰ পৰা মই আমচু সংগঠনৰ পৰা মোক জেনেৰেল সেক্ৰেটাৰী হিচাপে নিৰ্বাচিত কৰিছে আৰু মই আমচুৰ সংগঠনৰ সকলো সদস্যকে মোৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। নগাঁও জিলাৰ যি আমচুৰ সমিতিৰ অন্তৰ্গত ৰূপহী মহাবিদ্যালয়ৰ যি গোট আমচুৰ সেই গোটখন আজি গঠন কৰা হৈছে। মই যি সাধাৰণ সভাৰ জৰিয়তে গোটখন গঠন কৰা হৈছে আৰু মই এই সভাত যি সকলো সদস্য আমচুৰ আৰু বিধায়কবৰ্গ উপস্থিত আছিল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সাধাৰণ সভাৰ জৰিয়তে ৰূপহী মহাবিদ্যালয়ৰ যিখন আমচুৰ গোট গঠন কৰা হৈছে সেই গোটৰ মোক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। আৰু মই যাতে আগন্তুক দিনত মোৰ এটাই ইচ্ছা যাতে মই আমচুৰ হৈ যিখিনি সমাজ সেৱা বা সমাজৰ স্বাৰ্থৰ কাৰণে যিখিনি কাম কৰিব লাগে মই সেইখিনি মই অন্তৰৰ পৰা মই ভালকৈ কৰি যাবলৈ মই চেষ্টা কৰিম। যে আমাৰ আপোনাৰ জানে যে ৰূপহী যিখন কলেজ আছে সেইখন এখন পিছপৰা অঞ্চলৰ কলেজ, তাত বহুতো সমস্যা আছে। মই যি আমচুৰ যি সমিতিয়ে ৰূপহীৰ যি গোটটো গঠন কৰিছে তাত মই এটাই ক'ব বিচাৰোঁ যে ৰূপহী কলেজৰ যি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কল্যাণ বা ৰূপহী কলেজৰ যি সমস্যা আছে সেই সমস্যাখিনি কেনেকৈ আমি সমাধান কৰিব পাৰোঁ বা চৰকাৰক আমি কেনেকৈ দাঙি ধৰিব পাৰোঁ সেইখিনি আমি চেষ্টা কৰিম। আৰু আজি নগাঁও জিলা আমচুৰ অন্তৰ্গত ৰূপহী মহাবিদ্যালয় গোটখন সাধাৰণ সভাৰ জৰিয়তে গঠন কৰা হয়। আজিৰ এই সাধাৰণ সভাখন ৰূপহী ইনষ্টিটিউট অফ পেৰামেডিকেল টেকনলজিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছিল। এই সভাত ৰূপহী অঞ্চলৰ বিশিষ্ট লোকসকল উপস্থিত আছিলে। এই উপস্থিতিত সকলোৰে উপস্থিতিত আজি 41জনীয়া এটি শক্তিশালী কমিটি গঠন কৰা হয়। আজিৰ এই শক্তিশালী কমিটিখনত আফজালুৰ ৰহমানক সভাপতি আৰু দুজনক সাধাৰণ সম্পাদক হিচাপে লৈ প্ৰায় 41জনীয়া কমিটিখন গঠন কৰা হয়। এই কমিটিখনৰ ওপৰত নগাঁও জিলা আমচুৱে এটাই আশা কৰিছোঁ, অনাগত দিনত এই ৰূপহী মহাবিদ্যালয়খন যিহেতু সংখ্যালঘু অধ্যুষিত অঞ্চলত পৰে, এই ৰূপহী মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নয়নৰ দিশে যাতে এই মহাবিদ্যালয় গোটখনে কাম কৰি যাব পাৰে।